নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰাতিপুৱাই গা পা ধুই আহি আৰৱক স্কুললৈ বুলি ৰেডি কৰালোঁ। আৰু যিহেতু আজি আৰৱৰ এক্সামৰ লাষ্ট ডে হয়, সেইবাবে ভাবিলোঁ তাঁত এখনকে লগাওঁ। আৰু এয়া আৰৱ বেটা যথেষ্ট ডাঙৰ হৈছে, নিজৰ কামবিলাক আচলতে নিজে কৰিবলৈ শিকিছে। এয়া নিজে নিজৰ জোতা পলিচ কৰিছে স্কুললৈ বুলি। আৰু বেটা যোৱাৰ সময়ত ময়ো দোকানলৈ বুলি গ'লোঁ। একেবাৰে ওলাই গৈছোঁ গা পা ধুই আজৰি হৈ। আৰু বেটা যিহেতু ভানত স্কুললৈ যায়, সেইবাবে দোকানৰ সন্মুখতে অলপ সময় ভানলৈ বুলি ৰৈ থাকিল। আৰু ৰাতিপুৱা সময়ত আচলতে দোকানত মা বা দেউতা যিকোনো এজন ৰৈ দিয়েগৈ, মই আজৰি নোহোৱালৈকে। আৰু তাৰপিছত মই বা এওঁ মিলি থাকোঁ আৰু দোকানতে তেনেকৈ। আচলতে আমাৰ দোকানত কোনো এজন ব্যক্তি বুলি এনেকৈ নহয়, চবেই মিলি থকা হয় যাৰ যেতিয়া সুবিধা হয়। আৰু ময়ো থাকোঁ, এওঁ থাকে, মা দেউতা চবেই থকা হয়। আৰু এয়া ভান আহি পালেহি। এয়া আৰৱৰ বায়েক হয়, মানে মোৰ বাৰ ছোৱালী হয়। আৰৱৰ বায়েক হৈছে, দুই একেলগে মিলিয়ে স্কুললৈ যায়। আৰু তাৰপাছত এয়া আমাৰ ওচৰৰে ববীবাই আহিলে আৰু মায়ে খুটি মাৰিছে। আৰু ববীবাই আচলতে এতিয়ালৈকে মোক কেইবাজুতিও তাঁত লগাই দিছে। আৰু যিহেতু যথেষ্ট দীঘল হয় তাঁতখন, সেইবাবে দিনটো লাগিছে বুলি ক'লেও বেয়া নহয় তাঁতখন লগাওঁতে। আৰু ওচৰৰ বাইদেউ খুৰীদেউহঁতেও অলপ সহায় কৰি দিলেহি বাৰু, বহুতখিনিয়ে সহায় কৰি দিলেহি। আৰু এয়া মই বিহানী আছিলোঁ। তাৰ পিছৰ ভিডিঅ'খিনি আচলতে তাঁতখনত লাগি থাকোঁতে কৰাই নহ'ল। মই ভাবিছিলোঁ আপোনালোক সকলোকে তাঁতখননো কেনেকৈ লগাওঁ মই দেখুৱাই যাম বুলি, কিন্তু নোৱাৰিলোঁ কৰিবলৈ। তাঁতত লাগি থাকোঁতে ভিডিঅ' কৰি দিয়া মানুহে নাই। আৰু তাৰপিছত তাঁতখন লগোৱা শেষ হোৱাৰ পাছত মই মানুহজনে গ'লোঁ ঘৰলৈ বুলি টাইলছ আনিবলৈ। ৰুমকেইটাত টাইলছ লগাম বুলি ভাবিছোঁ আৰু সন্মুখৰ ৱালখনত। সেইবাবে আমি দুয়োজন গ'লোঁ তিনিচুকীয়ালৈ টাইলছ আনিবলৈ। আৰু তাৰ পৰা টাইলছ আনি ঘৰত, যিহেতু আজি বেটাৰ এক্সাম নাই, তাৰ লগতে অলপ ধেমালি কৰিলোঁ, খেলিলোঁ, ৰন্ধা বঢ়া কৰিলোঁ। আৰু তাৰ আজি ফূৰ্তিৰ সীমা নাই, বহুত দিন বন্ধ পাইছে যে।